আজিৰ এই ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4ত অহাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল কামৰূপৰ কোনজন ৰজা কুমাৰ ৰজা নামেৰে জনাজাত আছিল? যে কামৰূপৰ কোনজন ৰজাক কুমাৰ ৰজা নামেৰে জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ভাস্কৰ বৰ্মন। যে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা নামেৰেও জনা যায়। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ কেতিয়া স্থানান্তৰিত হৈছিল? যে ভাৰতৰ ৰাজধানী কেতিয়া কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 1911 চনত। 1911 চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হৈছিল। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে? যে তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কেৰালা। যে কেৰালা ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত সুধিছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি কোনখন? যে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবি কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ভাগ্য। যে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখন হ'ল ভাগ্য। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয়? যে কোনখন ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, হাৰিয়ানা। যে হাৰিয়ানা ৰাজ্যক ভাৰতৰ ভঁৰাল বুলি কোৱা হয়। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য কোনখন? যে কোনখন ৰাজ্যত ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদন হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদন হয়। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স হ'ব লাগে। যে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান বছৰ হ'ব লাগে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 35 বছৰ। যে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স 35 বছৰ হ'ব লাগে। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটোত সুধিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? যে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ৰাজ্যপালে। যে ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটোত সুধিছে সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ৰাজেন্দ্ৰ প্ৰসাদ। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত সম্পৰ্কিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 368 অনুচ্ছেদ। এতিয়া আহিছোঁ 11 নম্বৰ প্ৰশ্নলৈ। প্ৰশ্নটোত সুধিছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল? যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 1888 চনত। যে 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল। এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথমটো বিধানসভা সমষ্টিৰ নাম কি? যে অসমৰ প্ৰথম বিধানসভা সমষ্টিৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ৰতাবাৰী। ৰতাবাৰী হ'ল অসমৰ প্ৰথম বিধানসভা সমষ্টি। এতিয়া আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1901 চনত। যে ডিগবৈ শোধনাগাৰ 1901 চনত স্থাপন হৈছিল। এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল? যে অসমৰ প্ৰথমটো কাগজ উদ্যোগ কিমান চনত স্থাপন হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, 1971 চনত। যে 1971 চনত অসমৰ প্ৰথমটো কাগজ উদ্যোগ স্থাপন হৈছিল। এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে? যে অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে?
অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৩৫%। যে অসমৰ মুঠ ভূমিৰ ৩৫% বনজ সম্পদে আগুৰি আছে। এতিয়া আহিছো 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ নিপ বৰুৱা। যে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমজন অসমীয়া হ'ল নিপ বৰুৱা। এতিয়া আহিছো 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? যে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি গুৱাহাটী। যে অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। এতিয়া আহিছো 18 নম্বৰ কুৱেশ্যনটোলৈ। 18 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? যে অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ জাগিৰোড। যে অসমৰ ৰেচম শিল্প কাৰখানাটো জাগিৰোডত অৱস্থিত। এতিয়া আহিছো 19 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত? যে অসমৰ সৈনিক স্কুলখন কোন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি গোৱালপাৰা। যে সৈনিক স্কুলখন অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। এতিয়া আহিছো 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে শৰাইঘাটৰ যুদ্ধৰ মোগল সেনাপতি কি আছিল? এটা অপশ্যন দিয়া আছে ৰামসিংহ, লাচিত বৰফুকন, চুহুংমুং, বদন বৰফুকন। যে এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছো 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যনটোত সুধিছে উত্তৰাখণ্ডৰ ৰাজধানী কি? যে উত্তৰাখণ্ডৰ ৰাজধানী কি? ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি দেৰাদুন। যে দেৰাদুন হ'ল উত্তৰাখণ্ডৰ ৰাজধানী। এতিয়া আহিছো 22 নম্বৰ কুৱেশ্যনটোলৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে তামিলনাডুৰ ৰাজধানী কি? যে তামিলনাডুৰ ৰাজধানী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ চেন্নাই। তামিলনাডুৰ ৰাজধানী হ'ল চেন্নাই। এতিয়া আহিছো 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটোত সুধিছে ইৰাণৰ মুদ্ৰাৰ নাম কি? যে ইৰাণৰ মুদ্ৰাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰিয়াল। যে ইৰাণৰ মুদ্ৰাৰ নাম হ'ল ৰিয়াল। এতিয়া আহিছো 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটোত সুধিছে গ্ৰীচৰ মুদ্ৰাৰ নাম কি? গ্ৰীচৰ মুদ্ৰাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ইউৰো। যে গ্ৰীচৰ মুদ্ৰাৰ নাম হ'ল ইউৰো। এতিয়া আহিছো 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটোত সুধিছে সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থান কৰে? যে পৃথিৱী আৰু বৃহস্পতিৰ মাজত কোনটো গ্ৰহ আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি মংগল গ্ৰহ। যে পৃথিৱী আৰু বৃহস্পতিৰ মাজত মংগল গ্ৰহ আছে। 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটোত সুধিছে মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল? যে মানুহে প্ৰথমে কোনটো ধাতু ব্যৱহাৰ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ কপাৰ। যে মানুহে প্ৰথমে কপাৰ ধাতুটো ব্যৱহাৰ কৰিছিল। এতিয়া আহিছো 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত সুধিছে মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গম্বজ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি বিৰাজপুৰ। বিৰাজপুৰত মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গোল গম্বজটো অৱস্থিত। এতিয়া আহিছো 28 নম্বৰ কুৱেশ্যনটোলৈ। 28 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? যে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি হেইলি ৰাষ্ট্ৰীয় উদ্যান। যে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানখন হ'ল হেইলি ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আহিছো 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল? যে অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 2001 চনত। যে 2001 চনত অসম সৰ্বশিক্ষা অভিযান মিছন প্ৰতিষ্ঠা হৈছিল। এতিয়া আহিছো 30 নম্বৰ কুৱেশ্যনটোলৈ। 30 নম্বৰ কুৱেশ্যনটোত সুধিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন? যে ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি অচ্যুত লহকৰ। যে অচ্যুত লহকৰ হ'ল
ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক। এতিয়া আহিছোঁ 31 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? যে অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, সৈয়দ আব্দুল মালিক। যে সৈয়দ আব্দুল মালিক হ'ল অঘৰী আত্মাৰ কাহিনী গ্ৰন্থকাৰৰ গ্ৰন্থকাৰ। এতিয়া আহিছোঁ 32 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? যে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক নেফা বুলি জনা গৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, অৰুণাচল প্ৰদেশ। যে অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। এতিয়া আহিছোঁ 33 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি? যে শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ত্যাগ সিংহ। যে শালস্তম্ভ বংশৰ শেষৰজন ৰজা হ'ল ত্যাগ সিংহ। এতিয়া আহিছোঁ 34 নম্বৰ কুৱেশ্যনটোলৈ। 34 নম্বৰ কুৱেশ্যনটোত সুধিছে মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল? যে মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, পূৰ্ণানন্দ বুঢ়াগোহাঁই। মানৰ প্ৰথম আক্ৰমণৰ সময়ত আহোমৰ বুঢ়াগোহাঁই আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই। এতিয়া আহিছোঁ 35 নম্বৰ কুৱেশ্যনটোলৈ। 35 নম্বৰ কুৱেশ্যনটোত সুধিছে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন? যে কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, নৰকাসুৰ। যে নৰকাসুৰে কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ 36 নম্বৰ কুৱেশ্যনটোলৈ। 36 নম্বৰ কুৱেশ্যনটোত সুধিছে বুঢ়া ৰজা খ্যাত আহোম ৰজাজন কোন? যে কোনজন ৰজাক বুঢ়া ৰজা নামেৰে জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, প্ৰতাপ সিংহ। যে প্ৰতাপ সিংহক বুঢ়া ৰজা নামেৰে জনা যায়। এতিয়া আহিছোঁ 37 নম্বৰ কুৱেশ্যনটোলৈ। 37 নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন? যে অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, নাথান ব্ৰাউন। যে অৰুণোদয়ৰ প্ৰতিষ্ঠাপক হ'ল নাথান ব্ৰাউন। যে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়ৰ প্ৰতিষ্ঠাপক সম্পাদক হ'ল নাথান ব্ৰাউন। এতিয়া 38 নম্বৰ কুৱেশ্যনটোলৈ। 38 নম্বৰ কুৱেশ্যনটোত সুধিছে কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন? যে কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক কোন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, লোকমান্য তিলক। কেশৰী বাতৰি কাকতৰ প্ৰতিষ্ঠাপক হ'ল লোকমান্য তিলক। এতিয়া আহিছোঁ 39 নম্বৰ কুৱেশ্যনটোলৈ। 39 নম্বৰ কুৱেশ্যনটোত সুধিছে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? যে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, সিংহ। যে নেদাৰলেণ্ডৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল সিংহ। এতিয়া আহিছোঁ আজিৰ শেষৰ 40 নম্বৰ কুৱেশ্যনটোলৈ। 40 নম্বৰ কুৱেশ্যনটোত সুধিছে তলৰ কোনটো ধাতু পানীত জ্বলি উঠে? যে তলৰ কোনটো ধাতু পানীত জ্বলি উঠে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ছডিয়াম। যে ছডিয়াম ধাতুটো পানীত জ্বলি উঠে। বন্ধুসকল এইকেইটাই আছিল আজিৰ প্ৰশ্ন। তো প্ৰশ্ন মই কেনেকুৱা পালে কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।